ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ মঙলবাৰে নতুন ভৱনৰ শুভোদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে 2023 বৰ্ষৰ 10 মে তাৰিখে সমাজকৰ্মী আইজুল ইছলামৰ প্ৰচেষ্টাত আৰু বৌদ্ধিক সমাজৰ সহযোগত চিৰাজুলিত প্ৰতিষ্ঠা লাভ কৰিছিল চিৰাজুলি স্নাতক মহাবিদ্যালয়ে। অতি সাধাৰণ ব্যৱস্থাৰে চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ জন্ম দিয়া হৈছিল যদিও পিছলৈ সচেতন সমাজৰ তৎপৰতা আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি নৱনিৰ্মিত গৃহত মঙলবাৰে স্থানান্তৰ কৰা হ'ল চিৰাজুলি স্নাতক মহাবিদ্যালয়। সেয়েহে চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ নতুন ভৱনৰ শুভোদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নতুন ভৱনৰ শুভ উদ্বোধন কৰে অসম জ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি নাথে। নতুন ভৱনৰ উদ্বোধনীৰ পাছতে অনুষ্ঠিত কৰা হয় মুকলি সভা। চিৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ মিশ্ৰই সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ পৰিচালক সঞ্চালক আইজুল ইছলামে। লগতে স্নাতক মহাবিদ্যালয়খনিৰ বিভিন্ন সা-সুবিধাসমূহৰ ওপৰত উপস্থিত ৰাইজক সদৰি কৰে চিৰাজুলি স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষা ৰূপামণি কলিতাই। উক্ত মুকলি সভাত উপস্থিত থাকে অৱসৰী শিক্ষক ধ্ৰুৱজ্যোতি কাকতি, গুণদেৱ অধিকাৰী, সিংগাৰাম হৰ, স্বদেশ পাল, গোপাল মিশ্ৰ, ঢেকিয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ অধ্যক্ষা ববিতা বৰা, ঢেকিয়াজুলি ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ সহকাৰী শিক্ষক বিধান মিশ্ৰ, শিক্ষাগুৰু চম্পক বিশ্বাস, বাহাৰুল ইছলাম, কামাল হুছেইন আব্দুল্লাহ আকনকে প্ৰমুখ্য কৰি বহু বিশিষ্ট লোক উপস্থিত থাকি ভাষণ আগবঢ়ায়। উক্ত মুকলি সভাত 2 শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। চিৰাজুলি স্নাতক এখন মহাবিদ্যালয়, এই মহাবিদ্যালয় ইতিমধ্যে এবছৰ সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকে আমাৰ এই পিছপৰা অঞ্চলটোৰ যিখিনি ল'ৰা ছোৱালী, যিবিলাক আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী বা বহু দূৰত গৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেনে শিক্ষাৰ্থীসকলক এই অনুষ্ঠানটোৱে ইয়াত নামভৰ্তিৰ সুযোগ দি বা শিক্ষা গ্ৰহণৰ সুযোগ দি এটা মহান কাৰ্য সম্পাদন কৰিছে। ই এটা আমি ব্যৱসায়িক দৃষ্টিৰে চালে নহ'ব, এইটো এটা শৈক্ষিক দৃষ্টিৰে চাব লাগিব। কিয়নো আমাৰ ইয়াৰ অঞ্চলৰ বহু ল'ৰা ছোৱালী এনে ল'ৰা ছোৱালী আছে যিয়ে আৰ্থিক অৱস্থাৰ বাবেই হওক বা যাতায়াতী ব্যৱস্থাৰ বাবেই হওক বা তেওঁলোকে নিজৰ ঘৰুৱা সমস্যাৰ বাবেই হওক বহু দূৰত গৈ পঢ়িব নোৱাৰে বা বহু ডাঙৰ ডাঙৰ মহাবিদ্যালয়ত পঢ়িব নোৱাৰে, খৰচৰ কথা থাকে। গতিকে এই অনুষ্ঠানটোৱে সেইসকল ছাত্ৰ ছাত্ৰীক ইয়াতে নামভৰ্তিৰ সুযোগ দি, পঢ়াৰ সুযোগ দি, তেওঁলোকৰ জীৱন গঢ়াৰ সুযোগ দি, মানৱ সম্পদৰূপে নিজক প্ৰতিষ্ঠিত হোৱাৰ সুযোগ দি এক মহান কাৰ্য সম্পাদন কৰি আছে। আৰু সেইবাবেই যে আমি পূৰ্বতো আছোঁ, আজিও আমি এই অনুষ্ঠানটোলৈ আহিছোঁ। আজি তেখেতসকলে এটা নতুন গৃহ লৈছে। গতিকে এইখিনি যিখিনি তেওঁলোকৰ মানসিক যিখিনি শক্তি বা যিখিনি উদ্যম, এই উদ্যমক আমি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই অঞ্চলটোৰ যিখিনি ল'ৰা ছোৱালী আছে বা উচ্চ শিক্ষা গ্ৰহণৰ বাবে যিখিনি ল'ৰা ছোৱালী, যিখিনি আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই অনুষ্ঠানটোৰ জৰিয়তে নিজক গঢ়াৰ এক সুযোগ লাভ কৰিব। আৰু এই অনুষ্ঠানটোৰ সঞ্চালক আইজল দেৱে এই গোটেইখিনি ব্যৱস্থা কৰিছে, নতুন নতুন শিক্ষাগুৰু ইয়াতে নিয়োগ কৰিছে। গতিকে শিক্ষাগুৰুসকলে যথেষ্ট আগ্ৰহেৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিছে আৰু আমি ভাবিছোঁ এটা যথেষ্ট যোগাত্মক দিশ, এই অঞ্চলটোৰ বাবে এটা গৌৰৱোজ্জ্বল দিশ বুলি আমি ভাবিছোঁ। গতিকে অনুষ্ঠানটোৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটোৱে এসময়ত এই অঞ্চলত এটা সুপ্ৰতিষ্ঠিত অনুষ্ঠান হিচাপে, শৈক্ষিক দিশত এটা প্ৰতিষ্ঠিত অনুষ্ঠান হিচাপে নিজক গঢ়ি ছাত্ৰ ছাত্ৰীসকলক বিশ্ব বা সমগ্ৰ অসমৰ বুকুতে জিলিকাই তুলিব পাৰিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।